নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু এতিয়া মই দেখাবলৈ গৈছোঁ আজি দুপৰীয়া সাজতনো মই কেনেকৈ কি বনালোঁ তাকে দেখাওঁ আহক। এয়া মই বিলাহী আৰু পিঁয়াজ আৰু মছলা দিয়া হৈ গ'ল। এয়া ভাজি লৈছোঁ অলপমান, অকণমান টাইম 2-5 মিনিটমান ৰখাই এয়া চাওক ধুনীয়াকৈ গ্ৰেভি হৈ গ'ল। ভাজি আছোঁ, অকণমান লৰাই দিছোঁ মছলা আৰু বিলাহী। ইয়াতে মই আলুখিনি এড কৰি দিম। এয়া চাওক মই আলুখিনি দিলোঁ। আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি যেতিয়া গল্ডেন কালাৰ হ'ব তাৰপিছত মই ইয়াত পানী দিম। অলপমান ভাজি আছোঁ। এয়া চাওক মই পানী দিলোঁ। মোৰ আলু ভাজা হৈ গৈছিলে, তাত পানী ঢালি দিলোঁ আৰু অলপ দেৰি অকণমান টাইম ঢাকন লগাই থৈ উতলিব দিম। তাৰপিছত মই ইয়াতে বইল কৰি থোৱা ডিমকেইটা দি দিম। এয়া ডিমকেইটা বইল কৰি থৈছোঁ, মানে ল'ৰা আৰু ভাগিনজনীয়ে বইল কৰা ডিমহে খায়, ফ্ৰাই কৰিব নালাগে সিহঁতৰ কাৰণে, সেয়েহে তেনেকৈয়ে থ'লোঁ মই। এয়া চাওক দি দিছোঁ ডিমকেইটা পাচলিত। এতিয়া ইয়াৰ পাছত অকণমান 10 মিনিটমান ঢাকন লগাই আকৌ থৈ দিম, ভালকৈ অলপমান গ্ৰেভি হ'বলৈ দিম। এয়া মই ঢাকনখন লগাই দিলোঁ। প্ৰায় 10 মিনিটমান বনাম। এইফালে মোৰ ল'ৰা আৰু ভাগিন খেলি আছে, সিহঁতকো অকণমান দেখালোঁ আপোনালোকক। চাই থাকক আপোনালোকে কেনেকৈনো বনালোঁ আজি সাজটো। এয়া প্ৰায় হ'বই হ'ল আৰু ডিম আৰু আলু বিলাহী বনাইছিলোঁ।